ৰাণী সংৰক্ষিত বনাঞ্চলৰ আৰু এই বনাঞ্চলখিনি আহিছে দেওপাহাৰ। দেওপাহাৰত আজি এটা বন বিভাগৰ বৃহৎ দল উপস্থিত হৈছে আৰু এটা হাতীৰ মৃতদেহ প্ৰত্যক্ষ কৰা হৈছে। আচলতে কি হৈছে, এই বনৰীয়া হাতীটো আচলতে হত্যা কৰা হৈছে না অন্য কিবা কাৰণতে মৃত্যু হৈছে জানিব পৰা হোৱা নাই। গতিকে স্থানত উপস্থিত হৈছোঁ। প্ৰায় 5 কিলোমিটাৰ নিলাগত আছে এই বনৰীয়া হাতীৰ মৃতদেহটো। কেইবাখনো পাহাৰ বগাই বগাই আহি স্থানত উপস্থিত হৈছোঁ আৰু ইতিমধ্যে গোটেইখিনি কাম বন বিভাগৰ আৰু পশু চিকিৎসকৰ দলে উপস্থিত হৈ মানে এই স্থানত নমুনা সংগ্ৰহ কৰিছে বনৰীয়া হাতীটো, আৰু নমুনা সংগ্ৰহ কৰাৰ পাছতে এই স্থানত বনৰীয়া হাতীটোৰ মৃতদেহ জুই লগাই ইয়াত নাশ কৰা হৈছে। এয়া হৈছে বনৰীয়া হাতীৰ মৃতদেহটো।